নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল ডিভাইন লাইফত মালিকক পঢ়া কৰি আপোনালোকৰ বাবে ৰিডিং কৰিবলৈ লৈছোঁ। আজি মই 11 তাৰিখৰ পৰা 20 তাৰিখলৈ কৰ্কট ৰাশিৰ বাবে কাৰ্ড চাম। কৰ্কট ৰাশিৰ বাবে এই 10 দিনত আপোনাৰ জীৱনত কি পৰিৱৰ্তন আহিব পাৰে, আপুনি কি ভাল গুড নিউজ পাব, আপুনি জীৱনত কি পৰিৱৰ্তন আহিছে, আপুনি কি কৰিব লাগে বা কি কৰিব নালাগে, এইখিনি মই চাই দিছোঁ। এইটো মই কৰ্কট ৰাশিৰ বাবে কৰিছোঁ। আজি আপোনাৰ বাবে কাৰ্ড আহিছে 7 অফ কাপ, 3 অফ ওয়ান্স, 8 অফ ওয়ান্স, 7 অফ 6 অফ পেন্টিকেল, আৰু ইয়াত আছে টাৱাৰ, ডি টাৱাৰ, আৰু ইয়াত আছে কম্পাৰিজন, টোটেলিটি আৰু চেঞ্জ। আৰু ইয়াত ৰাশি আছে যি আপোনাৰ বাবে মেঘ, ধনু আৰু সিংহ ৰাশি আছে, কন্যা ৰাশি আছে, কৰ্কট ৰাশি আছে, আৰু বৃশ্চিক ৰাশি আছে, মীন ৰাশি আছে, কৰ্কট ৰাশি আছে, আৰু মীন, কৰ্কট আৰু হেৰি আছে, আৰু বৃশ্চিক ৰাশি আছে নেকি, আৰু এনে মেজৰৰ কাৰণে সকলো ৰাশিয়ে থাকে। আৰু এনে হ'ব আপোনাৰ জীৱনত বহুত অফাৰ আহিব, মানে বহুত আপোনাৰ অপশ্যন থাকিব। তাৰ মাজত আপুনি ভাবিব নাই আপুনি কোনটো ল'ব কোনটো নল'ব, আপুনি দৌৰ মদৌৰ হৈছে। কিন্তু আপুনি কিবা এটা কাম কৰিবলৈ একশ্যন লৈছে, আৰু যিটো আপুনি কাম কৰিব তাত আপুনি সফল হ'ব, বা আপুনি সেই কামটো আৰম্ভ কৰিছেই, আৰু অতি সোনকালে আপোনাৰ ওচৰত কিবা এটা ভাল নিউজ আহি আছে। কিবা এটা আপুনি পাব, বা কিবা এটা আপুনি মেছেজ এটা পাব পাৰে। আপুনি য'ত ইনভেষ্ট কৰিছে তাতো আপুনি ছাকচেছ হ'ব পাৰে, তাৰ বাবেও আপোনাৰ কিবা এটা খবৰ আহিব পাৰে। আপুনি জব, কেৰিয়াৰ আৰু বিজনেছৰ বাবে চাইছে যিটো, তাতো আপোনাৰ ভাল কিবা এটা অফাৰ আহিব পাৰে। ষ্টুডেণ্টৰ বাবেও কিবা এটা ভাল অফাৰ আহিব পাৰে। যদি আপুনি ষ্টুডেণ্ট হয়, তেওঁ আপুনি ভাবি আছে কি পঢ়িম কি নপঢ়িম, বা কি কৰোঁ কি নকৰোঁ, এনেকুৱা ভাবি আছে যদি আপুনি ভাবি থকা নহয়, আপুনি তাত কাম কৰক, আৰু তাত পঢ়ক, আৰু তাত আপুনি সফল হ'ব পাৰিব। আৰু বিজনেছমেনকো মই যদি আপুনি বহুত একেলগে কাম কৰিব হাতত লৈছে, তেনেহ'লে এটাত কৰক। গোটেইকেইটাত কৰিলে আপোনাৰ অলপ কিবা প্ৰব্লেমো হ'ব পাৰে। গতিকে আপুনি কিবা এটা কাম কৰক, তাত আপুনি ছাকচেছ হ'ব পাৰিব। আৰু আপোনাৰ জীৱনত কিবা এটা খবৰ আহি আছে, খুব ভাল খবৰ এটা পাব আপুনি। 8 দিন 8 ঘণ্টা এনেকুৱা হ'ব। আৰু এইটো যিহেতু 11 তাৰিখৰ পিছত হ'ব, 11 তাৰিখৰ পৰা হ'ব এইটো। আৰু আপুনি হয়তো খুব দানী মানুহ, খুব জ্ঞানী মানুহ, আৰু আপুনি সকলোকে সমানে চায়, আৰু আপুনি খুব ধাৰ্মিক মানুহ, আপুনি কাকো অন্যায় নকৰে। আৰু সকলোকে আপুনি কোনো মানুহকে আপোনাৰ কোনো মানুহকে সৰু ডাঙৰ বুলি নাভাবে, সকলোকে আপুনি সমান বুলি ভাবে। আপুনি অলপ ধনী, আপোনাৰ টকা পইচাও থাকিব পাৰে, আপুনি কিন্তু আপোনাৰ কোনো অহংকাৰ নাই, কোনো গৌৰৱ নাই, খুব সুন্দৰ আপোনাৰ মেণ্টেলিটি। আৰু টাৱাৰ আহিছে যদি ইয়াত এনেকুৱা হ'ব যে কিবা এটা আপুনি খবৰ এটা পাব আপুনি, য'ত আপোনাৰ হাৰ্ট ব্ৰেকিং হ'ব, বা কিবা এটা খুব জোৰে আপুনি বহুত কষ্ট পাব। আৰু এইটো আমাৰ ইয়াত আছে যিহেতু, এইটো হয়তো হ'ব, কিন্তু এইটো মেজৰ আশা নহয়। গতিকে কোনোবা এটা সময়ত আপোনাৰ এইটো কোনোবা এটা দিন, কিন্তু অতি সোনকালে বোধহয় এইটো আপোনাৰ জীৱনত আহিব পাৰে টাৱাৰটো। তাৰ বাবে আপুনি সাজু হৈ থাকিব। আৰু আপুনি আনৰ লগত কি বুলি কয় তুলনা নকৰিব। আপুনি নিজে কিমানখিনি কৰিব পাৰে সেইখিনি আপুনি চেষ্টা কৰক। আপোনাৰ বাবে কি ভাল হ'ব পাৰে আপুনি সেইটোত ইনভেষ্ট কৰক। আৰু আপুনি যি কাম কৰিব তাত আপুনি ছাকচেছ হ'ব পাৰিব, সুন্দৰ হ'ব পাৰিব। আৰু য'ত আপুনি কিবা কৰিম বুলি ভাবি আছে, কৰা নাই, কিন্তু কৰিব, আপুনি কৰিলে আপুনি কিন্তু সফল হ'ব পাৰিবই।
আৰু আপোনাৰ জীৱনত চেঞ্জ আহি আছে আৰু আপুনি য'ত ইনভেষ্ট কৰিব কাম কৰিব তাত আপুনি সফল হ'ব পাৰিব যদি মই ইয়াতো কৈছোঁ ইয়াতো আপুনি একশ্যন লৈছে গতিকে আপুনি যদি নতুনকৈ কিবা এটা কাম কৰে তেনেহ'লে আপুনি তাত ছাকচেছ হ'ব পাৰিব এই 10 দিনত আপোনাৰ এইখিনি হ'ব আৰু মই এটা আপোনাক গাইডেঞ্চ চাই দিছোঁ কৰ্কট ৰাশিৰ বাবে মই এটা লৈছোঁ নিজে এইটো হ'ল এচ অফ শ্বৰ্টছ আছে আপোনাৰ জীৱনত প্ৰেম আহিব জয়ী হ'ব আপুনি কিবা এটা আপুনি ব্ৰেকথ্ৰুত নিউজ পাব আপোনাৰ বা আপোনাৰ নতুন কিবা আইডিয়া মনত আহিব পাৰে মেণ্টেল ক্লিয়াৰিটি পাব আপুনি আৰু ছাকচেছ হ'ব পাৰিব সুন্দৰ কাৰ্ড আছে ধুনীয়া কাৰ্ড আছে আপোনাৰ বাবে এই 10 দিনত আপোনাৰ বাবে সুন্দৰ হ'ব এতিয়া মই ৰাখিছোঁ কৰ্কট ৰাশিৰ বাবে আজি এইখিনিয়ে মোৰ ৰিডিং আছিল মোৰ ৰিডিং আপোনাৰ লগত কিমানখিনি মিলে মোক কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকন প্ৰেছ কৰিব থেংক ইউ